পোনপ্ৰথমতে আমি আমাৰ ইয়াতে পেঙেৰি বৰডুমচা আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা পেঙেৰি বৰডুমচা আঞ্চলিক যুৱ সংঘ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আৰু টেকেৰীবাসী ৰাইজৰ সহযোগত আমি ইয়াতে 7 দিনীয়া এটি বিহু নাচ কৰ্মশালাৰ পোনপ্ৰথমভাৱে লোৱা হৈছিল। তো আজি আমাৰ সামৰণি দিন, অৰ্থাৎ আমাৰ আজি সামৰণি আমি বুলি আমি দিন ইতিমধ্যে আমাৰ কণ যি ছাত্ৰ ছাত্ৰীসকলক আমি যি বিহু নাচ কৰ্মশালা ইয়াতে আয়োজন কৰিছিলোঁ, এইখিনি ক্ষেত্ৰত আমাৰ যিসকল নেকি আমি ইয়াতে প্ৰশিক্ষক আমি আমন্ত্ৰণ জনাইছিলোঁ, তেখেতলোকে আমাক যিখিনি ইয়াতে কণ ভাইটি ভণ্টিসকলক যি বিহু নাচ কৰ্মশালাৰ লগতে তেওঁলোকৰ যি বিহুৰ যিখিনি নেকি প্ৰতিভা, এইখিনি ক্ষেত্ৰত যিখিনি আমাক সহায় সহযোগ কৰিলে, অৰ্থাৎ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক যি এইখিনি ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি তেওঁলোকক শিক্ষা অৰ্জন কৰিলে, তেখেতলোকলৈ পোনপ্ৰথমতে আমি তেওঁলোক আমাৰ তৰফৰ পৰা আন্তৰিক আৰু শ্ৰদ্ধাৰে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ যি কণ ভাইটি ভণ্টিসকল, যি ছাত্ৰ ছাত্ৰীসকল উঠি অহা নৱপ্ৰজন্ম, তেওঁলোক যাতে আমাৰ এই টেকেৰীৰ নিচিনা, ধৰক পেঙেৰি বৰডুমচাৰ টেকেৰীৰ নিচিনা ইমান পিছপৰা অঞ্চল তাৰ পৰা গৈ পেলাই যাতে আমাৰ আহিব লগা ডেটত যাতে এখন ভাল মঞ্চলৈ ইয়াৰ পৰাই যাতে ভাল ছাত্ৰ ছাত্ৰী, অৰ্থাৎ বিহু বৰ বিহুৱতী এনেকুৱা ধৰণৰ যাতে আমাৰ ইয়াৰ মাজৰ পৰাই যে সৃষ্টি হওক, আমি এইটো আশা ৰাখিছোঁ। আমাৰ ইয়াৰ পৰাই ভাল নাচনী ওলাওক, ভাল মানে আমাৰ বিহুগীত পৰিৱেশন কৰিব পৰা ভাইটি ভণ্টিসকল যাতে উঠি আহি পেলাই ভৱিষ্যতে আমাৰ অঞ্চলটোৰ লগতে অসমখনৰ বাবে এটা উজ্জ্বল নক্ষত্ৰৰ দৰে যাতে জিলিকি কৰিব পাৰে, তাৰ প্ৰতি সংগতি ৰাখি আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি যি আয়োজন কৰিছিলোঁ 7 দিনীয়া কৰ্মশালা, তাৰ বাবে আমি তেওঁলোককো যি আমাক ইয়াত আহি পেলাই তেওঁলোকে যি বিহু নাচ যি ইয়াতে উপভোগ শিকিলে তেওঁলোকে, তাৰ বাবে তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে তেওঁলোকৰ আহিব লগা ডেটত যাতে তেওঁলোকক আমি ইয়াতকৈ ভালদৰে যাতে তেওঁলোকক শিক্ষা দিয়াবৰ বাবে আমি ব্যৱস্থা কৰিবৰ কাৰণে আমি যত্ন কৰিম। আৰু এইখিনি কৰিব যাতে আমাৰ অনেকখিনি ভুল ভ্ৰান্তি হৈছিলে, তাৰ প্ৰতি আমি সদৌতি ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যিহেতু পোনপ্ৰথমভাৱে আমি ইয়াত উদ্যোগটো লোৱা হৈছিল, গতিকে তেওঁলোকলৈ আমি পেঙেৰি বৰডুমচা আঞ্চলিক তৰফৰ পৰাও আৰু লগতে টেকেৰী আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰাও আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, আৰু লগতে আটাইয়ে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তৃতীয়তে আৰু এটা কথা ক'ব লাগিব, যি আপোনালোকে যি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ আটাইকেইটা চেনেললৈ আমি আমাৰ আৰু এটা কথা আমি এইখিনিতে জনাব বিচাৰিছোঁ, আমি পেঙেৰি বৰডুমচাৰ আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা যি বিহু নাচ কৰ্মশালাৰ যি 2টা স্থানত ইতিমধ্যে আমাৰ চলি আছিলে, আজি ইয়াত সমাপ্ত হৈছে। আমাৰ ইতিমধ্যে 9 তালপথাৰত চলি আছে। 9 তালপথাৰত এই বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ দিনাখন, অৰ্থাৎ 8 তাৰিখে আমি তাতে এটি বহাগী উৎসৱ বুলি এদিনীয়া কাৰ্যসূচী আমি ৰাখিছোঁ। তালৈকে আমি সদৌতি ৰাইজক এই সংবাদ মাধ্যমৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ, আৰু লগতে সদৌ ৰাইজৰ লগতে আমি আপোনালোককো আমি আমন্ত্ৰণ জনাইছোঁ, আৰু সকলোৰে আমি সহায় সহযোগিতা একান্তৰে কামনা কৰিছোঁ।